স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 15, যাৰ নাম হৈছে বিখ্যাত যুগ, যিটো ৰচনা কৰিছে বা তুমি ক'ব পাৰা যিটো কথা কবিতাৰ পৰা এইটো গদ্যলৈ ৰূপান্তৰ কৰিছে ভট্টদেৱে। ঠিক আছে, তো এইটো ভিডিঅ' তুমি পাঠ ভিত্তিক গোটেই প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন পাই যাবা। চ' তুমি ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। তো চোৱা, ইয়াতে কি কোৱা হৈছে, চমু উত্তৰ দিয়া। মহাৰথী কাক বোলে? যে যিয়ে অকল 10,000 ধনুবিদ্যাৰ সৈতে যুঁজে তেওঁক মহাৰথী বোলে। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। যে কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্মৰ পিতামহ মহাৰথী কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু সমদত্তৰ পুত্ৰ ভীৰুশ্ৰাব্বা। সেনাপতি ভীষ্মৰ যুদ্ধসৱত দেখি কি কি ৰণবিদ্যাৰ মহাকাশ শব্দ হৈছিল? যে ৰণবাদ্যৰ মহাশব্দ হৈছিল। যে সেনাপতি ভীষ্মৰ যুদ্ধসৱত দেখি শংখ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল। আততায়ী কাক বোলে? যে বিষ দিয়া, ঘৰত জুই দিয়া, ভাৰ্যা হৰণ কৰা বা অপকাৰ কৰা, মাটি হৰণ কৰা, ধন সম্পত্তি হৰণ কৰা আৰু অস্ত্ৰ লৈ বধ কৰিবলৈ খোজা, এই 6টা অপৰাধৰ অপৰাধীক আততায়ী বোলে কোৱা হৈছে বা বোলা হয়। কুলক্ষয় দোষী কোন? দোষী কি? যে লোভ লালচাৰ বশৱৰ্তী হৈ নিজৰ কুলৰ লোককে বধ কৰি কুলৰ ক্ষতি কৰাৰ দুখকে কুলক্ষয় দোষ বোলে। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলে যুদ্ধ খবৰ বিষয়ে লিখা। যে পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলে যুদ্ধত শুকুলাবৰণৰ 4টা ঘোঁৰাত টনা মহাৰথৰ আৰোহণ কৰি কৃষ্ণ আৰু অৰ্জুনৰ শংখ বজাইছিল। কৃষ্ণ আৰু অৰ্জুনৰ সমন্বয়ে আন আন বীৰসকলে বজোৱা শংখসমূহৰ নাম তলত উল্লেখ কৰা হ'ল। যে কৃষ্ণই পাঞ্চজন, অৰ্জুনে দেৱদত্ত, ভীমে পৌণ্ডক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ মহাশংখসমূহ বজোৱাৰ উপৰিও কাশীৰাজৰ সত্যাকী, দৃষ্টদ্যুম্ন, বিৰাট, দ্ৰৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আদি বীৰসকলৰ বেলেগ বেলেগ শংখ বজাই যুদ্ধোৎসৱ পালন কৰিছিল। শংকৰ সেই মহাশব্দই আকাশ পৃথিৱীৰ দশদিশ মুখাৰিত কৰাত কৌৰৱসকলৰ ভীষণ ভয় লাগিল আৰু হৃদয় বিদাৰণ কৰিলে। 3 নম্বৰ প্ৰশ্ন কি কৈছে? অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? যে যুদ্ধক্ষেত্ৰত নিজৰ পৰম আত্মীয় বন্ধুসকলক কৌৰৱ সেনাৰূপে সন্মুখত দেখি আৰু যুদ্ধত অস্ত্ৰৰ বৰিখনৰ কথা ভাবি অৰ্জুনে মনত সুখ দেখিলে। গাণ্ডীৱৰ ধনু হাতত লৈ সাৰথী ভগৱান শ্ৰীকৃষ্ণই উভয় সৈন্যদলৰ মাজত ৰথ ৰখাবলৈ তেওঁক কৈছিল। তেওঁ কাৰ লগতে যুদ্ধ কৰিব লাগিব বুলি সেই বীৰসকলক চাবৰ বাবে অৰ্জুনে উভয় সৈন্যৰ মাজত ৰথ ৰখাবলৈ গৈছিল। দুৰ্বিধ দুষ্টমতী, দুৰ্যোধনৰ সন্তুষ্টি আৰু মৰম প্ৰীতিৰ বাবে যিসকল মহান বীৰ পাণ্ডৱ পক্ষৰ ফালৰ পৰা যুঁজিবলৈ আহিছিল, সেইসকলক শোক সন্তপ্ত অৰ্জুনে চাব খুজিছিল। নেক্সট 4 নম্বৰ কি কৈছে? অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পাইছিল আৰু তেওঁলোকৰ দেখা পাই শ্ৰীকৃষ্ণক কি কৈছিল? তোমাৰ নিজৰ কথাৰে লিখা। এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন। যে অৰ্জুনে কথামতে শ্ৰীকৃষ্ণই ৰথী, মহাৰথী আৰু ৰজাসকলৰ মাজত পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যৰ সন্মুখত ৰথ ৰখাই অৰ্জুনক কুৰুবীৰসকলক চাবলৈ কৈছিল। তাত যুদ্ধক্ষেত্ৰত অৰ্জুনে পিতৃতুল্য জ্যেষ্ঠজন খুৰাক, পিতামহ একোজন গুৰুজনা, মোমাই, ভাতৃ, পুত্ৰ, নাতি, সখা, শহুৰ আৰু বন্ধুসকলক দুয়োৰে সৈন্যদলত দেখিলে। সেই আত্মীয় বন্ধুসকল নিজ ইচ্ছাৰে যুদ্ধ কৰিবৰ বাবে সন্মুখত থকা দেখি অতিশয় দয়াপৰৱশ হৈ অতি দুখেৰে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছিল, হে কৃষ্ণ, এই গুৰুজাতিসকলৰ যুদ্ধ কৰিবলৈ উপস্থিত হোৱা দেখি মোৰ হাত ভৰি দুখন ভাঙি গৈছে, মুখ শুকাই গৈছে, শৰীৰ কাঁপিছে, নোম শিয়ৰি উঠিছে, গাণ্ডীৱ ধনু হাতৰ পৰা সলকি পৰিছে, শৰীৰৰ ছাল উত্তপ্ত হৈছে, যুদ্ধ কৰিম দূৰৰ কথা, সন্মুখত থাকিব নোৱাৰা, মনত মহাভ্ৰম হয়, বিমংগল হোৱা দেখো, আকাশত শগুন উৰিছে, শিয়ালে হোৱা দিছে, যুদ্ধত আপোনজনক বধ
কোনো ফল নেদেখা বিজয়ৰ হাবিয়া নকৰোঁ, ৰাজ্য লাভ কৰাৰ ইচ্ছা নাই, সুখ ভোগ নিবিচাৰোঁ। সেই কৃষ্ণ, যি বন্ধুসকলৰ বাবে আমি ৰাজ্য ভোগৰ ইচ্ছা কৰোঁ, সেইসকলক প্ৰাণপণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিতি হৈছে। তেওঁলোকৰ অবিহনে আমাৰ ৰাজ্যভোগৰ প্ৰয়োজন ক'ত? যে যুদ্ধ যদি গুৰুজনা পিতৃ বয়সৰ জ্যেষ্ঠজন খুৰা ককা মোমাই শহুৰ খুলখালী আদি সম্বন্ধীয়সকলক আমাক বধ কৰে, তথাপি আমি তেওঁলোকক বধ কৰাৰ যোগ্য নহওঁ। তিনি লোকৰ ৰাজ্য লাভৰ বাবে মই তেওঁলোকক বধ নকৰোঁ। পৃথিৱীৰ ৰাজ্য লাভৰ বাবে কিয় বধ কৰিম? আমাক বিষ দিব খোজা, ঘৰত জুই দিয়া, ধন সম্পত্তি হৰণ কৰা, ৰাজ্য কাঢ়ি নিয়া, ভাৰ্যাক অশালীন ব্যৱহাৰ কৰা, অস্ত্ৰলৈ যুদ্ধ কৰা, এই 6টা দুখত দুখী ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আততায়ী হ'লেও তেওঁলোকক বধ কৰিবলৈ আমাৰ কি সন্তুষ্ট হ'ব? অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধ কৰিলে দুখ নাই যদিও ধৰ্মশাস্ত্ৰৰ মতে দুখ হয়। ঠিক আছে, এইখিনি লিখিলে হৈ যাব। নেক্সট কি আছে যে 5 নম্বৰত কুলক্ষয় দুখক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। যে সকলো মানুহে একোটা নিৰ্দিষ্ট বংশ জাতি বা কুল থাকে, সেই কুলৰ দ্বাৰা একোজন মানুহ পৰিচিত হয়। প্ৰতিজন মানুহে নিজৰ জাতি বা কুলৰ সন্মান মৰ্যাদা বঢ়োৱাৰ যত্ন কৰে। নিজৰ কুল মৰ্যাদাৰ বৃদ্ধি কৰাৰ পৰিৱৰ্তে নিজৰ কুলৰ অনিষ্ট সাধন কৰা, কুলৰ কাৰোবাক হত্যা কৰা পাপ, কুলৰ কুঞ্জনা হত্যা বা মৃত্যু ঘটা মানে কুলক্ষণ হোৱা। একে কুল বা বংশৰ এজন আনজনক হত্যা কৰিলে কুলক্ষয় হয়। কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়। কুল ধৰ্ম নষ্ট হ'লে সেই কুলৰ ৰৈ যোৱা সকলৰ মাজত অধৰ্ম বিয়পে। অধৰ্ম বিয়পিলে কুলস্থৰে কুলবধূসকলক দুষ্ট চৰিত্ৰ ব্যভিচাৰিণী হয়। কুলস্ত্ৰী কুলবোধ দুষ্টা দুশ্চিত্ৰা ব্যভিচাৰিণী হ'লে অন্য জাত বংশ পুৰুষৰ সংস্ৰব্য বৰ্ণশংকৰ সন্তানৰ জন্ম দিব। এনে অৱস্থাত কুল নৰকলৈ যাব। তেতিয়া পৰলোকত পিতৃপুৰুষসকলে পিণ্ড দেউতা স্মৃতিপন্ন কৰোঁতে একো নোহোৱা হ'ব। এই দুখৰ বাবে জাতি ধৰ্ম কুল ধৰ্ম বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানৱ জাতিৰ নৰকবাসী হ'ব। সেইবাবে কুলক্ষয় দুখক মহাপাপ বোলা হৈছে। আৰু স্বজন বা স্বজাতিক বধ কৰি কুলক্ষয় কৰি অৰ্জুনে সেইবাবেই মহাপাপ কৰিব বিচৰা নাই। ঠিক আছে, এতিয়া চোৱা নেক্সট আমি চাম নাম্বাৰ 6 নম্বৰত কি আছে। প্ৰশ্ন নাম্বাৰ 6 যে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হইল। এইদৰে কোনো কাক কৈছে? অৰ্জুনে কি বাক্যৰ কথা ৰথৰ ওপৰত বহি পৰিলে তোমাৰ কথাৰে লিখা। যে এই সংজ্ঞায়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে যে অৰ্জুনে বেজাৰ মনেৰে ওপৰৰ কথাখিনি ৰথৰ সাৰথি শ্ৰীকৃষ্ণক কৈ ৰথৰ পৰা বহি পৰিছিল। যে হে কৃষ্ণ, এই গুৰুজাতিসকলৰ যুদ্ধ কৰিবলৈ যুদ্ধক্ষেত্ৰত উপস্থিত হোৱা দেখি মোৰ হাত ভৰি ভাঙি পৰিছে, মুখ শুকাই গৈছে, শৰীৰৰ কঁপনি উঠিছে, নোম শিয়ৰি উঠিছে, গাণ্ডীৱ ধনু হাতৰ পৰা সলকি পৰিছে আৰু শৰীৰৰ ছাল উত্তপ্ত হৈ পৰিছে। এনে অৱস্থাত যুদ্ধ কৰিম দূৰৰ কথা, এওঁলোকৰ সন্মুখত থাকিব নোৱাৰা হৈছোঁ। মনত ভ্ৰম হৈছে, বিমংগল হোৱা দেখিছোঁ, আকাশত শগুন উৰিছে, শিয়ালে হোৱা দিছে, যুদ্ধত আপোনজনক বধ কৰি কোনো ফল হোৱা নেদেখোঁ, যুদ্ধ জয়ৰ আশা নকৰোঁ, ৰাজ্য লাভ কৰাৰ ইচ্ছা নাই, সুখ ভোগ নিবিচাৰোঁ। হে কৃষ্ণ, যি বন্ধুসকলৰ বাবে আমি ৰাজ্যভোগ ইচ্ছা কৰোঁ, সেইসকল প্ৰাণপণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছোঁ। তেওঁলোকৰ অবিহনে আমাৰ ৰাজ্যভোগৰ প্ৰয়োজন ক'ত? যুদ্ধত যদি গুৰুজনা পিতৃবয়স জ্যেষ্ঠজন খুৰাজন ককা মোমাই শহুৰ খুলখালী আদি সম্বন্ধীয় লোকসকলে আমাক বধ কৰে, তথাপি আমি তেওঁলোকক বধ কৰাৰ যোগ্য নহওঁ বুলি কৈছে বা যোগ্য নহওঁ। তিনি লোকৰ ৰাজ্য লাভৰ বাবে আমি তেওঁলোকক বধ কৰিব নোৱাৰোঁ। তেনেহ'লে পৃথিৱীৰ ৰাজ্য লাভৰ বাবে কিয় বধ কৰিম? আমাক বিষ দিব খোজা, ঘৰত জুই দিয়া, ধন সম্পদ হৰণ কৰা, ৰাজ্য কাঢ়ি নিয়া, ভাৰ্যাক অশালীন ব্যৱহাৰ কৰা আৰু অস্ত্ৰলৈ যুদ্ধ কৰা, এই 6টা দুখত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ আততায়ী হ'লেও তেওঁলোকক বধ কৰিবলৈ আমাৰ কি সন্তুষ্টি? অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধ কৰিলে দুখ নাই যদিও ধৰ্মশাস্ত্ৰৰ মতে দুখ আছে। গতিকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক আমাৰ বন্ধু, তেওঁলোকক বধ কৰিলে আমাৰ ভাল নহ'ব। বন্ধু বধ কৰাটো অধৰ্ম। বন্ধুক বধ কৰি ইহহিংসাৰত কেনেকৈ সুখী হ'ম? তেওঁলোকে লোভাকৃষ্ট হৈ কুলক্ষয় দুখ আৰু মিত্ৰ দুখত পাপ নেদেখিলেও আমি সেই দুখক দেখি পাপৰ মুক্তি নিবিচাৰিম কিয়? কুলক্ষয় হ'লে
কুলধৰ্ম নষ্ট হ'ব। ধৰ্ম নষ্ট হ'লে অৱশেষত কুলস্থ অধৰ্মী বিয়পিব আৰু অধৰ্মী বিয়পিলে কুল স্ত্ৰীসকল দুষ্ট ব্যভিচাৰিণী হ'ব। স্ত্ৰীসকল দুষ্ট ব্যভিচাৰিণী হ'লে বৰ্ণসংকৰ জন্ম হ'ব। তেতিয়া কুল নৰকলৈ যাব আৰু পিতৃপুৰুষসকলে লুপ্তপিণ্ড আৰু তৰ্পণবিহীন হ'ব। এই দুখত সকলো জাতি ধৰ্ম কুল বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানৱ জাতি নৰকবাসী হ'ব। শ্ৰুতি শাস্ত্ৰত আমি এই কথা পাইছোঁ যে যুদ্ধ কৰিবলৈ ওলাই আহি আমি মহাপাপ কৰাৰ সিদ্ধান্ত লৈছোঁ। ৰাজ্য সুখ লাভৰ লোভত আমি জ্ঞানী স্বজন বধ কৰিবলৈ উদ্যত হৈছোঁ। এনে মহাপাপ কৰি নমৰি মই অস্ত্ৰ নধৰি নীৰৱে থাকিম। তেতিয়া দুৰ্যোধনে আদিয়ে যদি মোক বধ কৰে তেন্তে মোৰ মহাশান্তি লাভ হ'ব, যিহেতু মোৰ পাপ কৰা নহ'ব। এনেকৈ কৈছিল। কোনে কৈছিল এনেকৈ? এনেকৈ অৰ্জুনে কৈছিল। এতিয়া চোৱা নেক্সট আছে কি 6 নম্বৰত ভাষা বিষয়ে কেইটামান প্ৰশ্ন, যিখিনি বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে কি হৈছে প্ৰতিটো শব্দৰ সমৰ্থক শব্দ লিখিব লাগে। তো নিপুণ মানে পাৰ্গত, বিস্তাৰ মানে বহল, সদৃশ মানে নিচিনা, কৰচৰণ মানে হাত ভৰি, শ্ৰুতি মানে বেদ বা শ্ৰৱণ, বান্ধৱ মানে বন্ধু বা শুদ্ৰী, সমীপ মানে ওচৰ, সহস্ৰ মানে হাজাৰ, বাদ্য মানে বাজনা, চৰ্ম মানে ছাল বা চামৰা, বিমংগল মানে অমংগল। এতিয়া তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখিব লাগে। যে হোৱা মানে হৈ, কহা মানে কোৱা, চক্ষু মানে চকু, কৰিলা মানে কৰিলে, চাংগে মানে চাও, মংগী মানে মই, বুলিলা মানে ক'লে, খাচ মানে খোৱা, ফুংকিলা মানে ফুকালে বা ফুকিলে, বইলা মানে বজালে, ৰহিবে মানে ৰৈ যাবে, ৰহো মানে ৰৈ যোৱা। এতিয়া 3 নম্বৰ চোৱা কি কৈছে, ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। যে ভট্টদেৱৰ গদ্যৰ প্ৰথম বৈশিষ্ট্য এয়া যে তেওঁৰ গদ্যই উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম গদ্য। ভট্টদেৱৰ গদ্যত তত্ত্বগধুৰ অসমীয়া কথা প্ৰকাশ পাইছে। তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়। আনহাতে তেওঁ গদ্য পদ্যৰ ভাৱ ভাষাৰ দৰে ছন্দ ৰীতি নীতি কিছুমান লক্ষণে তেওঁক গদ্য ভাষা দেখা যায়। ভট্টদেৱৰ গদ্য অসমীয়া ভাষাৰ প্ৰথম গদ্য। সেয়ে ভট্টদেৱক গদ্য সাহিত্যক বা গদ্য জনক বুলিও জনা যায়। ঠিক আছে, এতিয়া নেক্সট আমি চাম কেইটামান অতিৰিক্ত প্ৰশ্ন। তো চোৱা, পাণ্ডৱ সেনাৰ কেইজনমান মহাৰথীৰ নাম লিখা। কি আছিল? সাত্যকী, বিৰাট, চিকিতান, কাশীৰাজ, পুৰোজিত, কুন্তিভোজ, যদুমন্যু, দ্ৰৌপদীৰ 5 পুত্ৰ ইত্যাদি। কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি কেইজনৰ নাম লিখা। যে গুৰুদ্ৰোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভৰিশ্ৰৱা আদি কৌৰৱ সেনাৰ বিশিষ্ট সেনাপতি। তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকে এটা সাউথ ইণ্ডিয়ান মুভি আছে কালকি, 1890 কিবা এটা 2890 কিবা এটা আছে। এই মুভিটো তোমালোকে চাব পাৰা। তাতে কিছুমান বস্তু ইয়াৰ মহাভাৰতৰ কিছুমান বস্তু ইয়াতে ধুনীয়াকৈ দেখাই দিয়া হৈছে। অশ্বত্থামা তাতে দেখুওৱা হৈছে। ঠিক আছে, তাতে সেই মহাভাৰতৰ যুদ্ধটো অকণমান দেখুওৱা হৈছে। তোমালোকে সেইটো মুভি অকণমান চাব পাৰা। আৰু কোনে কোনে মুভিটো চাইছা মোক কমেণ্ট কৰি জনাবা। এতিয়া চোৱা নেক্সট কি আছে, যে শ্ৰীকৃষ্ণ আৰু পাণ্ডৱসকলে কাৰ শংকৰ কি নাম আছিল? শ্ৰীকৃষ্ণটোৰ নাম আছিল পাঞ্চজন্য, অৰ্জুনৰ শংকৰটোৰ নাম আছিল দেৱদত্ত, ভীমৰ শংকৰটোৰ নাম আছিল পণ্ডক, যুধিষ্ঠিৰৰ শংকৰ নাম আছিল অনন্ত, নকুলৰ আছিল হুগুক, সহদেৱৰ আছিল মণিপুষ্পক। নেক্সট কি আছে, কপিধ্বজ কোন? তেওঁৰ কিয় এই নামেৰে নাম লিখা হৈছে লিখা। যে কপিধ্বজ হৈছে অৰ্জুনৰ এটা নাম। কপিধ্বজ মানে হৈছে বান্দৰ আৰু ধ্বজ মানে হৈছে পতাকা। অৰ্জুনৰ পতাকা বান্দৰৰ ছবি অঁকা আছিল, সেইকাৰণে তেওঁক কপিধ্বজ বোলা হয়। পাৰ্টিত ব্যৱহাৰ কৰা শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ লিখা। যে পাৰ্টিত শ্ৰীকৃষ্ণক বুজোৱা শব্দবোৰ ক্ৰমে ঋষিকেশ, ভাগৱন্ত, অচ্যুত, গোবিন্দ, জনাৰ্দন, মাধৱ। ভট্টদেৱৰ সম্পূৰ্ণ নাম লিখা। যে কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ভীষ্মক জীৱনে আমাৰ জীৱন কথাষাৰ কোনে কাক কেতিয়া কৈছে বুজাই লিখা। যে পাণ্ডৱৰ সেনাসকলে বিহু পাতি ৰোৱাৰ দেখি দুৰ্যোধনে ভীতগ্ৰস্ত হৈ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কৈছিল যে পাণ্ডৱৰ সত্যিক বিৰাট, চিকিতান আদি ধনুৰ্ধাৰ বীৰসকলে যুদ্ধক্ষেত্ৰত আছে। কৌৰৱৰ পক্ষত পিতামহ ভীষ্ম, গুৰুদ্ৰোণ, মহাৰথী কৰ্ণ আদি বিশিষ্ট বীৰ সেনাপতিসকলে থকা সত্ত্বেও কৌৰৱৰ একাদশ অক্ষহীনী সৈন্যই পাণ্ডৱৰ সৈতে অক্ষহীনী সৈন্যৰ সৈতে যুঁজা অসমৰ্থক যেন অনুমান হৈছে। সেয়ে দুৰ্যোধন
সৈন্যসকলক কৈছে যে যাতে সেনাপতি ভীষ্মক পিতামহক সাৱধানে সুৰক্ষিত কৰি ৰাখে, ভীষ্মক সন্মুখৰ পিনে যুদ্ধ কৰি থাকোঁতে পিছফালৰ পৰা যাতে কোনেও আঘাত কৰিব নোৱাৰে তাৰ বাবে সাৱধান হ'বলৈ দুৰ্যোধনে কৌৰৱৰ সৈন্যসকলক সকীয়াই দিছিল। পিতামহ ভীষ্মক কৌৰৱৰ সেনাপতিৰ ৰক্ষা পৰি থাকিলে যুদ্ধত জয়লাভৰ আশা কৰা হয়। গতিকে ভীষ্মই জীয়াই থকা মানে কৌৰৱৰ মংগল, এই কথাকে বাক্যটিত কোৱা হৈছে। তাৰপিছত কি আছে, মহাপাপ কৰিতে আমি নিশ্চয় কৰিলো, কথাকাৰ কোনে কাক কেতিয়া কৈছিল? যে কপিধ্বজ অৰ্জুনে যুদ্ধক্ষেত্ৰত কৌৰৱৰ সৈন্যসকলক দেখি হাৰতে শ্ৰীকৃষ্ণক দুয়ো দলৰ সেনাৰ মাজত থকা তেওঁৰ ৰথ ৰখাবলৈ ক'লে। শ্ৰীকৃষ্ণই ৰথ ৰখাই কৌৰৱৰ সেনাসকলক চাবলৈ কোৱাত অৰ্জুনে চাই দেখিলে যে গুৰুজ্ঞাতি আত্মীয় স্বজন বন্ধু বান্ধৱ সকলো মৰণপণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছিল। সেই দৃশ্য দেখি অৰ্জুন বিমৰ্ষ হৈ পৰিছে। যুদ্ধ কৰিব দূৰৰে কথা, তেওঁ তাত থিয় হৈ থাকিব নোৱাৰা হৈ পৰিছে। জ্ঞাতি স্বজনক বধ কৰি তেওঁলোকে মহাপাপ কৰিবলৈ ওলাইছে বুলিহে অৰ্জুনৰ ধাৰণা হ'ল। তেওঁ সেই মহাপাপ কৰিব নোৱাৰে বুলি ধনুহৰ এৰি বিষণ্ণ বদনে ৰথৰ ওপৰত বহি পৰিল আৰু মহাবীৰ অৰ্জুনে যুদ্ধক্ষেত্ৰত সৈন্য দেখি সেইসকলক আপোন আত্মীয় বন্ধু হোৱাৰ বিষাদিত হৈ শ্ৰীকৃষ্ণক এই কথাষাৰি কৈছিল। নেক্সট কি আছে, শ্ৰী শ্ৰী ভট্টদেৱৰ পৰিচয় দিয়া। পৰিচয়টো তোমালোকে ওপৰত পাই যাবা, লগতে তোমালোকৰ কিতাপত দিয়াই আছে, তোমালোকে পৰিচয়টো অকণমান চাই ল'বা। ঠিক আছে, এতিয়া চোৱা তুমি এইটো ভিডিঅ'ত কি দেখা পালা, যে বিষাদৰ যুগ এই কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত কেইটামান প্ৰশ্ন ইয়াতে আলোচনা কৰা হ'ল। আশা কৰোঁ গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা। চ' ভিডিঅ'টো এটা লাইক কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাবা ক'ৰ পৰা ভিডিঅ'টো চাই আছা। ঠিক আছে, আকৌ এবাৰ আমি লগ পাম পৰৱৰ্তী কোনোবা এটা ভিডিঅ'ত। ধন্যবাদ।